PM কিষাণৰ 19 নম্বৰ কিস্তিৰ ধন আৰু মাত্ৰ 2 দিন 17 ঘণ্টা 56 মিনিট 56 ছেকেণ্ডৰ পাছতে মুকলি কৰিব প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই। বিহাৰৰ ভাগলপুৰৰ পৰা 24 ফেব্ৰুৱাৰীত সোমাব কৃষকৰ বেংক একাউণ্টত 2000 টকা। অপেক্ষা মাত্ৰ 2 দিন। এই 2 দিনৰ ভিতৰতে অৰ্থাৎ শনিবাৰ আৰু দেওবাৰৰ ভিতৰতে বা 24 ফেব্ৰুৱাৰীৰ আগতে PM কিষাণৰ 19 নম্বৰ কিস্তিৰ ষ্টেটাছ চেক কৰক। পৰীক্ষা কৰি চালেহে 19 নম্বৰ কিস্তিৰ ষ্টেটাছত কোনো বিসংগতি দেখা পালে লগে লগে অভিযোগ বা টোল ফ্ৰী নম্বৰত কল কৰি জনাব পাৰিব। কৃষক বন্ধু বান্ধৱীসকল, PM কিষাণ সন্মান নিধি যোজনাৰ হিতাধিকাৰীসকলৰ বাবে ভাল খবৰ। PM কিষাণৰ সকলো যোগ্য কৃষকৰ ইতিমধ্যে FTO প্ৰচেছ য়েছ হৈছে আৰু ন' ইয়ৰ ষ্টেটাছত বৰ্তমান দেখুৱাই থকা লেবেলৰ ঠাইত এই 2 দিনৰ ভিতৰত পে'মেণ্টৰ পৰিমাণ, তাৰিখ, কিস্তিৰ সংখ্যা আদি সকলোবোৰৰ তথ্য দেখিবলৈ পাব। বৰ্তমান PFMSত চেক কৰি চালে দেখা যায় সকলো যোগ্য কৃষকৰে ফাণ্ড ষ্টেটাছ এপ্ৰুভ কৰাৰ সময় পাৰ হৈ গৈছে আৰু চেংচন অফ ষ্টেটাছটো 2 দিনৰ আগতে আণ্ডাৰ প্ৰচেছিং পাছড বাই DH 17 ফেব্ৰুৱাৰী বুলি দেখুৱাই আছিল। বৰ্তমান চেংচন অফ ষ্টেটাছটো অৰ্থাৎ চেংচন অফ ষ্টেটাছৰ ঘৰটো ব্লেংক হৈ আছে, অৰ্থাৎ খালী হৈ আছে। এই খালী ঘৰটোত 48 ঘণ্টাৰ ভিতৰতে চেংচনৰ ক্লোজ ডেট দেখা পাব। আপুনি যদি PM কিষাণৰ 19 নম্বৰ কিস্তিৰ ধন লাভ কৰিবলৈ আশা কৰি আছে তেন্তে পলম নকৰি আপোনাৰ PM কিষাণৰ ষ্টেটাছটো 24 তাৰিখৰ আগতে অৰ্থাৎ 24 ফেব্ৰুৱাৰীৰ আগতে পৰীক্ষা কৰক। ষ্টেটাছটোত ভুল তথ্য পালে আপুনি অভিযোগ দিব পাৰিব বা টোল ফ্ৰী নম্বৰত কল কৰি জনাব পাৰিব।